খাইছোঁ নিজৰ পইচাৰে, ঘূৰিছোঁ নিজৰ পইচাৰে, তাত আনৰ ইমান সমস্যা কিহৰ কাৰণে শুনিবলগীয়া হৈছে যে শ্ব' অফ কিহৰ কাৰণে কৰি আছা? আৰে বাবা, খাইছোঁ নিজৰ পইচাৰে, খৰচ কৰিছোঁ নিজৰে পইচা, এনজয় কৰিছোঁ নিজেই, উপভোগ কৰিছোঁ জীৱনটো নিজৰে, গতিকে ইমান সমস্যা ক'ত আপোনালোকৰ কওকচোন। হেল্ল' এভেন, গুড মৰ্ণিং সকলোকে। বহুত দিন হ'ল আপোনালোকৰ মাজতে ভিডিঅ' অনা নাই। আচলতে কি হয় জানেনে, ঘৰত থাকিলে ভিডিঅ' কৰোঁ বুলি ভাবিলেও মানে কৰা নহয়, যিহেতু মই যে কিবা এটা কৰি আছোঁ বুলি কৈছিলোঁ, কোৰ্চটো কমপ্লিট হৈ গ'ল আৰু এতিয়া মানে আজি 3 দিনমান হ'ল ঘৰতে আছোঁ আৰু মইতো ক'ত গৈছিলোঁ সেয়াও দেখালোঁ। এতিয়া ঘৰতে আছোঁ মানে কি আৰু, ঘৰতেতো এনেই থাকিব নোৱাৰি নহয় জানো। মোৰ এটা কাম আছে, বাহিৰতো যাব লাগিব, কিন্তু তাৰ আগত ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ আৰু ক'ত যাম কি কথা সেইখিনি পিছত দেখাম। তাৰ আগতে এটা বস্তু দেখাই লওঁ আপোনালোকক, ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। দেখিছে আমখিনি, এই আমখিনি মই কিহত ৰাখিছোঁ জানেনে? এই অলপমান নিমখ দি এনেকৈ ৰাখিছোঁ আৰু কৈ আছোঁ ৰ'ব কিয় মই এই আমখিনি দেখাই আছোঁ। কি হয় মানে ইয়াত মানে আম ইমান পাবলৈ নাই আৰু আমৰ গছত মানে 2-3টা 4টা এনেকৈ সৰে কেতিয়াবা, সেইবাবে ভাবিছোঁ আপোনালোকক কথাটো কৈ দিওঁ। বহুতে ভাবে কি আম বহুত বেছি যোগাৰ হ'লে মানে আচাৰটো কৰিম, কিন্তু কি হয় ইমান পটককৈতো আমখিনি পাবলৈ সহজ নহয়, কিনিব লাগিব, নহ'লে ঘৰত থাকিলেও মানে 3-4টাকৈ সৰে। আমাৰ মায়ে কি কৰিছে জানেনে, এই যে নিমখ পানীখিনি ইয়াতে মানে ৰেগুলাৰ 2টা-3টা যি সৰে মানে তেনেকৈ ৰাখি গৈছে আৰু এইখিনি লাষ্টত শুকাই দিব। আৰু এনেকৈ আপোনালোকেও ৰাখিবচোন, একো বেয়া নহয়, সেইটোকে ক'বলৈ ভিডিঅ'টো বনাইছিলোঁ। আৰু এতিয়া মই ওলাই লওঁগৈ, ক'ত যাওঁ সেইটো পিছে দেখাম। ফাৰ্ষ্ট এইটো দেখাই দিলোঁ আপোনালোকৰ সুবিধা হ'বৰ কাৰণে। গাইছ, এতিয়া বাজিছে 11টা আৰু মই ঘৰৰ পৰা ওলাই আহিছোঁ আৰু দেখিছে ৰাস্তাত একদম মানুহ একেবাৰে জনশূন্য, কাৰণ এই ৰাস্তাটোত ইমান বেছি ভিৰ নাথাকে বাৰু। চাৰিআলি আৰু বাবৰে বা কেনেকুৱা ভিৰ দেখিছেনে চাৰিআলিটো। লাডুগছ চাৰিআলিৰ পৰা অকণমান আগলৈ আহিছোঁ, মানে চিডিক মাৰ্কেট যে লিখা আছে, এই তাত দাদা দোকান আছে, আগৰ ভিতৰত দেখাই আছে আৰু তাতে কিবা কাম এটা আছে, তাত সোমাই লওঁ, তাৰপৰা যাম টাউনলৈ। এইখন হৈছে দাদা দোকান, পাই গ'লে। বহুত দিনৰ দেখিছোঁ। এইখনে হৈছে দাদা দোকানখন, ষ্টেচনাৰীৰ লগতে জেৰেক্স ফটো বহুতখিনি কামেই হয়। যদি লাডুগছ চাৰিআলি কোনোবাই চাই আছে তেন্তে আহিব পাৰিব। আৰু এইফালে দাদা পূৰা বিজি হৈ আছে, মোৰ কাৰণে বিজি হৈ আছে বাৰু। দাদা দোকানৰ পৰা ওলাই আহিলোঁ আৰু লগৰজনী আহি আছে এইখন গাড়ীখন। এতিয়া পিছে মই বৰুৱা চাৰিআলি পাই গ'লোহি আৰু ভিডিঅ' কৰি নাথাকিলোঁ, ইমান বেছি ৰ'দ দিছে দেখিছেনে, কেনেকৈ যে যাওঁ ভাবিয়ে পোৱা নাই। ফাৰ্ষ্টতে ভাবিছোঁ কিবা এটা খাই লওঁ, যিহেতু ঘৰৰ পৰাও ওলোৱা অহা অকণমান টাইম হ'ল। এইখনত সেইটো হৈছে বৰুৱা চাৰিআলি পাই গৈছেহি, কিবা এটা খাই লওঁ, তাৰপাছতে আৰম্ভ কৰিম কাম। আপোনালোকক পিছে কোৱা হোৱাই নাই নহয়, মই পিছে ক'ত আহি আছোঁ। JB কলেজলৈ আহিছোঁ, এডমিশ্যন আছে আৰু আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁৱে নহয় মই কি কৰি আছোঁ। আৰু এডমিশ্যনটো ল'বৰ কাৰণে আহিলোঁ কলেজলৈ। ইমান বেছি ৰ'দ আৰু বহুত বেছি কাম আছে, কিন্তু কি কৰিব, ৰ'দটো দেখি ক'তো যাবই মন নাই, কিন্তু যাবতো লাগিবই। এটা কামতে ওলাই আহিলেতো নহ'ব, এনেকুৱা ৰ'দত আকৌ ওলাই অহাটো মোৰ নিজৰে কষ্ট, গতিকে সেইবাবে ভাবিছোঁ লগতে কৰি যাওঁ। আৰু ৰ'দটোৰ লগতে আপোনালোকক পিছে মই কলেজখন অকণমান দেখাই দিছোঁ, কেনেকুৱা পায় বাৰু কলেজখন ক'বচোন। মোৰ কিন্তু ভাল লাগে কিবা এটা, সেউজীয়াখিনিৰ লগতে কলেজখন কিবা এটা আপোন আপোন লাগে। যিমানেই যি নহওক যোৰহাটৰ JB কলেজ নহয় জানো। JB কলেজৰ গাৰ্লছৰ কমন ৰুম অৱস্থা এয়া, লেতেৰিহঁত আৰু এগৰাকী পৰা ৰিলছ বনাত বিজি, আৰু আমি বহি আছোঁ কমন ৰুমৰ পৰা ওলাই আহিছোঁ। এতিয়া যাম আমি বজাৰ কৰিবৰ কাৰণে, আৰু কিবা কিবি ল'ব আছে, খাই পিনি আৰু ঘৰ যামগৈ। ইমান বেছি গৰম, ৰ'দ দেখিছে। গৰমত খোজকাঢ়িব নোৱাৰি দেই, সেইবাবে একদম ৰিক্সাতে উঠি লৈ লওঁ আৰু তাইৰ পৰা বেগ খুচৰাত বিজি। তাই মানে যেতিয়াই মই ভিডিঅ'টো চাওঁ তাই ধুনীয়া হৈ থাকিব লাগে, সেইটোৱে আপত্তি দৰ্শাই আছে মোক। কৈ দিছোঁ আৰু আপোনালোকে দায়টো নধৰিব। তাইৰ পৰা একদম ধুনীয়াকৈ কৈ আছে কেনেকৈ উঠাব লাগে, কি কথা। মই পিছে শুনি আছিলোঁ, কিন্তু ভিডিঅ'টো আপলোড কৰি দিলোঁ আপোনালোকৰ আগত। আৰু এয়া দেখিছে এতিয়া পাই গৈছোঁহি আমি গন্তব্যস্থান, মানে বজাৰ কৰিব আছে। ফাৰ্ষ্টতে বজাৰখিনি কৰি লওঁ আৰু বহুত বেছি দীঘলীয়া কৰি নাথাকিম চাগে, একদম গৰমত একেবাৰে থাকিব পৰা নাই। এয়া দেখিছে এতিয়া ইয়াতে সোমাই লৈছোঁ ফাৰ্ষ্ট। আৰু আপোনালোকে যে কৈ আছোঁ চাদৰ মেখেলা আজিকালি অৰ্ডাৰ লওঁ নহয়, এয়া বস্তু নিবলৈ আহিছোঁ দেখিছে, ৰিবন আৰু কিবা কিবি বহুত কিবা কিবি ল'বলগীয়া আছে, সেইখিনি লৈ লওঁ। তাইও পিছে কিবা কিবি লৈ আছে। এগৰাকী মিঠা বগৰী যায়, মানে চৌকাত খাবলৈ যায়। যাবাই নেকি? এতিয়া কৈ আছে মিঠা বগৰী খাবলৈ, ইছৰাম খাবৰ কাৰণে একদম মোৰ যে হাঁহিয়ে উঠিছে। আজি কিমান ধৰিছোঁ কামটো, কি নামটো? চৌকা। আজি চৌকাখনে খোৱা হ'ব ৰ'ব আপোনালোকক।
সেই পূজাত কি হয় আমাৰ চৌকাখন দেখাই আছিলোঁ, তাৰপৰা চৌকাত লাইন পাতিবলগীয়া হ'ল, বেলেগ এখনত খাই গুচি আহিলোঁ। এইয়া চৌকা পাই গ'লি, ৰাস্তাটো বেয়া ভগা চিগা। আৰু আমি এতিয়া পাই গ'লোহি চৌকা, আৰু চৌকাত গৈ খাই লওঁগৈ। আৰু আপোনালোকে যদি চৌকাত খাওঁ বুলি ভাবে, খানাটো বহুত বেছি ভাল হয়, আপোনালোকে খাব পাৰে। মানে গৰম দিনত খালেও কোনো ধৰণৰ অপকাৰ নকৰে, মানে উপকাৰেই কৰিব দিয়ক। ঘৰুৱা ধৰণে খানাটো বনাই মানে। আৰু আগত মই ভিডিঅ' বনাইছোঁ নাই পাহৰিছোঁ বাৰু, কিন্তু আজি ভাবিছোঁ আপোনালোকক দেখাই দিওঁ। ইয়াৰ মানে মেনুখন অকণমান দেখাই দিছোঁ, যিসকলে খাওঁ বুলি ভাবে খাব পাৰিব। আজি ভাবিছোঁ মেনুখনকে খাই দিওঁ নে কি কয়, বেয়া হ'ব নি মেনুখন খাই দিলে, পইচাও দিব নালাগে। আমি পিছে ভেজ থালি এটা দিছোঁ, আৰু ভেজ থালিত 110 টকাকৈ আছে। আৰু লগত চিকেন বহুত ধৰণৰ আছে, আপোনালোকে যেনেকুৱা খায় আৰু তাৰ ওপৰত ডিপেণ্ড কৰিব পইচাটো, নহয় জানো। আৰু মই গোটেই মেনুখন দেখাম বুলি কৈছিলোঁ, পিছত ইমানেই বেছি কথা পাতিলোঁ মানে আপোনালোকক যে কিবা এটা কৈছিলোঁ সেইটো পাহৰি গ'লোঁ। এইফালে ফ্ৰাই উইথ ড্ৰাই বেম্বো শ্বুটটো আমি অৰ্ডাৰ কৰিছোঁ, 250 আছে। এতিয়া এইফালে খানা আহে মানে মই ৱাছৰুমৰ পৰা আহোঁ বুলি ভাবিছোঁ, আৰু ৱাছৰুমটো আপোনালোকক দেখাই দিছোঁ দিয়ক। পিছত আহিলে আপোনালোকৰ সুবিধা হ'ব, আৰু বহুত জেগা আহিছে কিন্তু নহাসকলৰ কাৰণে সুবিধা হ'ব, নহয় জানো, সেইবাবে দেখাই দিছোঁ। খানাটো যিয়েই নহওক, ফাৰ্ষ্টতে হাত চাত ধুই মেলি ৰেডি হৈ লৈছোঁ খাবৰ কাৰণে। আৰু কাষত থকা মানুহজন আকৌ মই চিনি নাপাওঁ দেই, মোৰ লগত আহিছে বুলি নাভাবিব আকৌ। তাৰপাছত ইয়াত খানা আমাৰ আহি গ'ল, আৰু থালিখন দেখি কিবা এটা ভাল লাগিছে বাৰু দেই আঁতৰৰ পৰাই। আপোনালোকক দেখাম বাৰু কি আছে থালিত, কি আছে মানে। আৰু এইবোৰ চবটো আপোনালোকক বতাব নোৱাৰিম, আপোনালোকে নিজে আহি দিলে এনেও গম পাব কি আছিলে। আৰু এইফালে অকণমান দেখাই দিছোঁ কি আছে, আপোনালোকে দেখি ধৰিব পাৰিছে চাগে থালিখনত কি আছে। আৰু লগতে চিকেনখিনি আহিবলৈ আছে, সেইখিনিও দেখাম, কিন্তু তাৰ আগতে মই অকণমান ভিতৰখন দেখাই দিছোঁ। চৌকাৰ ভিতৰখন আপোনালোকক অকণমান দেখাই দিওঁ বুলি ভাবিছোঁ। এতিয়া এইফালে চিকেন আহি গ'ল, আৰু চিকেনটো অহা নাছিলে কাৰণে আপোনালোকক ভিডিঅ'টো কৰি আছিলোঁ। আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দেই। মুখৰ আগত থালিলে আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ, ভাবকচোন। এতিয়া আমি খাই লওঁ, তাৰপাছত আকৌ লগ পাই আছোঁ। এতিয়া আমি চৌকাৰ পৰা ওলাই আহিলোঁ খাই পিনি, আৰু বাহিৰত যে ইমান বেছি গৰম দি আছে পাহৰিয়ে গৈছিলোঁ AC সেৱা খাই। আৰু এতিয়া আকৌ ৰিক্সা এখন ধৰি লওঁ, তাৰপিছত গৈ লওঁ। পিনি আহি অৱস্থা বেয়া আমাৰ, এতিয়া গৈ আছোঁ আকৌ বৌ আছে আহি। আজি ৰিক্সাত ক'ব দিছোঁ আকৌ, মই মানে ভালকৈ উঠিয়ে পোৱা নাই আজিহে, এনেকৈ মানে ঘূৰি নুফুৰো যে। এতিয়া আমি চুপাৰ মাৰ্কেট আমি যে মোৰ অৱস্থা বেয়া হৈ গৈছে একদম। এয়া কিলিম মাৰি থাকোঁ নে ওলাব, কি ক'ব পাৰে এগৰাকী কথা। আমি গৈ আছোঁ চুপাৰ মাৰ্কেট, কিন্তু এই ৰিক্সাখনত যে গৈ আছোঁ, মানুহজনে যে চলাই গৈ আছে, ভাবকচোন। আমিতো উঠি গৈ আছোঁ, আৰু তেওঁ এইটো গৰমত আমাক নি আছে, ভাবকচোন কিমান বেছি কষ্ট। আৰু এতিয়া পাই গ'লো সেই চুপাৰ মাৰ্কেট, ইয়াতে মানে কিবা কিবি মোবাইলৰ কাম আছে, সেইখিনি কৰি লওঁ, তাৰপাছত ঘৰ যাম। আৰু দিনটোত মানে আজি ইফাল সিফাল কৰি থকা হৈছে, ইমান বেছি গৰম। কিন্তু এটা কথা বহুত বেছি বেয়া লাগে, আমাতকৈওতো বহুত মানুহে কিমান বেছি কষ্ট কৰি খাই আছে, নহয়নে। মই সেই কথাবোৰ ভাবিলেই মানে নিজকে বহুত বেছি কিবা লাগি যায়, মানে আমি কিমান বেছি সুখত আছোঁ তেতিয়াহে অনুভৱ হয়। এইখিনি দেখি থাকিলে ভাবোঁ যে আমি যে একো কষ্ট কৰা নাই জীৱনত। সেইখিনি মানুহে যিমান কষ্ট কৰিছে তাৰ আধাও যদি আমি কৰিলোঁ হয়, তেতিয়া জীৱনটো চাগে ইয়াতকৈ আৰু অলপ বেছি বুজি পালোঁ হয় যে জীৱন মানে কি। আৰু এতিয়া আমি যাব লৈছোঁ, গাড়ীত উঠিব লৈছোঁ, আৰু গাড়ী দেখিছেনে কিমান বেছি লাইন পাতি আছে, মানে মানুহতকৈ গাড়ী বেছি হৈছে আমাৰ এই যোৰহাটত। আৰু কোনখনত নুঠো নিচিনা হয়, মানে ইজনে মাতে সিজনে মাতে, আৰু বেয়াও লাগে সেইকণ সময়ত যেতিয়া বহুত বেছি গৰমত তেওঁলোকে কেইটামান পেচেঞ্জাৰৰ কাৰণে ৰৈ থাকিবলগীয়া হয়। আৰু উপায় নাই, আমিতো যাবই লাগিব কোনোবা এখনত। আৰু এতিয়া আহি গ'লোঁ, এতিয়া ফাইনেলি চাৰিআলি আহি পাই গ'লহি, একদম ভাগৰ লাগিছে, ইমান বেছি ৰ'দ দিছে আজি। আৰু এইটো হৈছে আমাৰ ৰাস্তাটো। এতিয়া মই গাড়ীখন পালে উঠি দিম বাৰু, কিন্তু তাৰ আগতে ভিডিঅ'টো সামৰি লৈছোঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বহুত বেছি দীঘলীয়া কৰিলোঁ আজি ভিডিঅ'টো, নকৰোঁকৈ আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ দেই, বাই বাই। বহুত বেছি গৰম উঠিছে।